हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ ভাল মোৰো খবৰ বিন্দাস আৰু এই বিন্দাস খবৰ লৈ আমি সকলোৱে গৈ আছো বৰ্তমান এখন বিন্দাস ঠাইলৈ গতিকে বিন্দাস হৈ আপোনালোকৰ ভিডিঅটো দেখাম তো চলো আমি যাত্ৰা আৰম্ভ কৰিছো আৰু সম্পূৰ্ণ ভিডিঅটো আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅটো আপোনালোকক দেখুৱাই দিম যে আমি ক'ত গৈছো কি কৰিছো আৰু কি কি এনজয়মেন্ট কৰিছো তো চলো আসলতে পাহাৰৰ মাজে মাজে গাড়ী চলোৱাৰ যেটো মজা তাতে যদি ৰাস্তাটো এনেকুৱা হয় কি কব কি শান্তি যিসকলে পাহাৰৰ মাজত এনেকুৱা খৰখৰীয়া ৰাস্তাত গাড়ী চলায় তেওঁলোকেহে অনুভৱ কৰিব পাৰিব এই মজাটো আসলতে এইটো পাহাৰ নহয় আমি যি ঠাইলৈ গৈ আছো আপোনালোকে আচৰিত পাই যাব ইয়াতকৈ এখন ভয়ানক পাহাৰৰ মাজলৈ গৈ আছো তাত বা ৰাস্তাটো কেনেকুৱা হয় কি হয় আমি এতিয়ালৈকে গম পোৱা নাই যেহেতু এতিয়ালৈকে কোনেও তাত চিনি পোৱা মানুহ নাই আমি এতিয়া লোকেশ্যন চাই গৈ আছো গতিকে আমি গৈ থাকো চাওঁচোন কেনেকুৱা পৰ্যায় পাওঁ কোন আহিছে এইটো আমাৰ কৰণ কুমাৰ আহিছে আৰু এইফালে এই খুলি খালি দুজন আহিছে এয়া মোৰ খুলখালি জয়শ্ৰী আৰু মোৰ খুলখালি এজনী সানিয়া মিৰ্জা আৰু লগতে এইফালে আহিছে মোৰ মিছেছ প্ৰিয়ংকা এজেন্ট আপোনালোকে দেখি দেখি এলাহে লাগিছে কিমান দেখাব এই ভিডিঅ' আৰু তো চলো আমি গৈ থাকোঁ ৰ'ব ডাইৰেক্ট যাব নোৱাৰি যিখন ঠাইলৈ আমি গৈ আছো ইয়াতে আমি গেট পাছ বনাব লাগিব অৰ্থাৎ আমি মানুহ কেইজন আহিছোঁ গাড়ী কেইখন আহিছে গোটেইখিনি হিচাপ ইয়াত দিব লাগিব আৰু তেওঁলোকৰ পৰা পাছ বনাব লাগিব অৰ্থাৎ সেই ঠাইখনলৈ যোৱাৰ এটা পাছ এই পাছ আমি ইয়াত লৈ আমি ইয়াৰ পৰা ধুনীয়াকৈ যাব লাগিব চাওক আমি গাড়ী যিহেতু 5জন মানুহ আহিছোঁ গতিকে 5জন মানুহ আৰু গাড়ীখন মিলাই পেলাই আমি 100 টকা দিছোঁ গতিকে 100 টকা দি পেলাই আমি এতিয়া এন্ট্ৰি কৰিম এয়া বিন্দাস ঠাইলৈ যাবলৈ আমি কষ্ট কৰিব লগা হৈছে এনেকুৱা ডেঞ্জাৰ অফ ৰোডিং এইটো আমি এটা অফ ৰোডিং কৰি আছো এনেকুৱা ডেঞ্জাৰ ৰাস্তাৰ মাজেৰে আমি গৈ আছো এতিয়া বিন্দাস ঠাইলৈ আপোনালোকে চাওক এনেকুৱা ৰাস্তা কি মজা ঠাইলৈ গৈ আছো কিন্তু আমাৰ এতিয়া বৰ্তমান ৰাস্তাটো যেহেতু পাহাৰৰ দিশলৈ গৈ আছে আৰু এই পাহাৰৰ মাজতে গাঁও আছে মানুহৰ গাঁও আপোনালোকে এই গীৰ্জাঘৰটো দেখিছেনে গতিকে এখন গাঁও হয় এই গাঁৱৰ মাজত এনেকুৱা ৰাস্তা অসমৰ ভিতৰতে মোৰ গাড়ীখনৰ ষ্টাৰ্টে বন্ধ হৈ গ'ল ইমানেই ওখ ঠাইলৈ আমি গৈ আছোঁ আচলতে যিখিনি ওখ ঠাই আছে মই এইখিনি আপোনালোকক দেখুওৱা নাই তথাপিতো আপোনালোকে চাওক এই গীৰ্জাঘৰটো দেখি অনুমান কৰিব পাৰিছে এখন গাঁও গতিকে গৈ আমি গাড়ী ৰাখা ঠাইটো পাই গ'লোঁ আমাৰ মেডামৰ গাড়ীৰ পৰা এণ্ট্ৰি দেখিছেনে গাড়ীৰ পৰা কেনেকৈ নামি আহিছে চাওক চবফালে গাড়ী বাইক তো চলো গৈ আছোঁ ফাইনেলি আমি আজি আহি পাই গ'লোঁ এয়া পাৰ্কিং মানে এতিয়াও আহি পোৱা নাই আৰু জেগা আছে যাবলৈ বৰ্তমান এয়া মিছেছ প্ৰিয়ংকা ভূঞা আমি গাড়ী চাড়ী ৰাখি লৈছোঁ চাওকচোন কিমান গাড়ী আছে কিমান বাইক আছে ভৰ্তি হৈ আছে তো আমি দেখাই আছোঁ সম্পূৰ্ণ ভিডিঅ' আপোনালোকক ইতিমধ্যে আমি পাৰ্কিং আহি পাইছোঁ মানে অকণমান আমি চমু চাপিছোঁ এতিয়াও মানুহ আহি আছে চাওকচোন বাইক থ'বলৈ জেগা নাই গাড়ী থ'বলৈ জেগা নাই ইমান ওখ পাহাৰতো মানুহ গতিকে আমি ইয়াৰ পৰা আমাৰ খোজেৰে যাত্ৰা হ'ব চাওক কিমান দূৰলৈ মানুহ লাইন লাগি আছে আৰু জংঘলৰ মাজেৰে এইটো যাত্ৰা তাকো খোজেৰে আমি 5-6জন মানুহ ধুনীয়াকৈ আমি গৈ আছোঁ এনেকৈ তো চলো এনেকৈ গৈ থাকিম আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ আমি গৈ পোৱা নাই সেই ডেষ্টিনেশ্যন আমাৰ ড্ৰিম ডেষ্টিনেশ্যন মানে মইতো নাজানো মই চিন্তা পাওঁ দেই মোৰ এই খুলখালি কেইজনীয়ে মোক আৰু লৈ আহিছে খুলখালি কেইজনী আৰু খুলখালিটোৱে লৈ আহিছে গতিকে মই নাজানো বৰ্তমান সিহঁতে আগে হাম পিছে চলো আমি গৈ আছোঁ কিমান পাহাৰৰ মাজত এইটো যাত্ৰা চলি আছে বৰ্তমান আমাৰ পাহাৰৰ মাজে তো গৈ আমি পোৱা নাই এতিয়ালৈকে পালে জনাই দিম দেখা পাই দিম আপোনালোকক দেখুৱাই দিম তো চলো অকলে নেকি আগতে মোতকৈ আগত হয় নেকি হা কি হ'ব আপুনি মোটামুটি আমাৰ লেডিজ পাৰ্টি দেখে না কেনেকৈ গৈ আছে তুমি পাহাৰৰ ওপৰত ইমান দৌৰিব পাৰা নে কেনেকুৱা ডেঞ্জাৰ ৰাস্তা অতিক্ৰম কৰি মানে আমি আহি আছোঁ একদম পাহাৰৰ মাজত মানুহ খোজকাঢ়িব নোৱাৰা হৈ গৈছে একদম তথাপি আমি আহি আছোঁ এই আগত মোক যিবিলাকে লৈ আহিছে এই ডেঞ্জাৰ জেগালৈ এই বস্তুবিলাক এই মালবিলাক আগত সোমাই আছে এইবিলাক আগত আহি গৈছে মোক এইবিলাকে মোক লৈ আহিছে আৰু আহিতে পিছত আগত আহিছে মোক পিছত ৰাখিবলৈ মই আগত যাম মই পিছত নাযাওঁ বুজিছে
ৱাও ৰিয়েল মেন ডোন্ট ৰেপ সাম্প্ৰতিক সময়ত খাপ খোৱাকৈ এটা ধুনীয়া মেছেজ ৰিয়েল মেন ডোন্ট ৰেপ সঁচাকৈ যদি সঁচা মানুহ হয় সি কেতিয়াও ৰেপ নকৰে ধৰ্ষণ নকৰে বঢ়িয়া মেছেজ ভাল লাগিছে ঐ বাবা যাবি দেই মজা ডাঙৰ মাছ ধৰিছে একদম ইয়াৰ পৰা ওচৰ পৰা হেল্ল' 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 পাৰিছা খোজকাঢ়িবলৈ মজা লাগিছে এনেহ'লে খোজকাঢ়িব নোৱাৰা এতিয়া মজা লাগিছে হে এই দুৰ্গম ৰাস্তা অতিক্ৰম কৰি আমি গৈ আছোঁ আমাৰ লক্ষ্যস্থান চলো যিমান আগবাঢ়ি গৈ আছোঁ ৰাস্তাটো যেন কিমান দীঘলীয়া হৈ গৈ আছে আৰু ভিতৰলৈ পাহাৰ 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 যেন আমি পাহাৰৰ মাজলৈ সুৰংগৰ মাজলৈ সোমাই গৈ আছোঁ এনেকুৱা পৰিস্থিতি হৈ গৈছে নালাগে পাহাৰীয়া খবৰ মজা লাগিছে দেই সঁচা মজা লাগিছে আমাৰ সেইফালে এনেকৈ তালিম যে কৈছিলোঁ মই এনেকৈ হয় নি বাবুৰ কেনেকৈ পৰি আছে মজা আহিছে কিন্তু ফটো এটা মাৰিবলৈ ভাল আছিলে আমি যিমানেই পাহাৰৰ ভিতৰলৈ আগবাঢ়ি আহিছোঁ আমাৰ লক্ষ্যস্থানটো যেন আমাৰ পৰা সিমানেই আৰু আগলৈ দৌৰহে মাৰিছে নাপাওঁ ভাগৰ লাগি গৈছে ভৰি বিষ উঠি গৈছে ইমান ভিতৰলৈ সোমাই যাব লগা হৈছে তো হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া বৰ্তমান আহি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন দেখা পাইছে মানুহ কিমান ভৰ্তি হৈছে এইফালে মানুহ ফুল হৈ আছে মই একদম কাপোৰ চাপোৰ খুলি গৰমত গেঞ্জি পিন্ধি আছোঁ আৰু এইফালে ৰাইচ পূৰা খোৱাত ব্যস্ত হৈ আছে অৱস্থা বেয়া আমি চেছ অৱস্থা নাই সেয়া চিপছ খাই আছে পানী খাই আছে এইফালে পাৰ্টি খাই আছে একদম এখন দোকানতে সোমাই আছে দোকানৰ কাৰণে আমাৰ অলপ সুবিধা হৈছে চলো আমি ওপৰলৈ যাওঁ এইটো ৱাটাৰফল আচলতে ৱাটাৰফল চাবলৈ আহিলে আমি গা ধুম বুলি আহিছোঁ ইমান গৰম যিহেতু এইফালে খানা চলি আছে পাৰ্টি চলিছে আমাক আমি বহি যাম আৰু টাইম পালে চলো আমি গা ধুম এতিয়া পানীত আচলতে আমি আহিছোঁ গোলাঘাট জিলাৰ গাতে লাগি থকা কাৰ্বি আংলঙৰ পাহাৰৰ ওপৰত থকা এইটো চেমেলাংচু নামৰ ৱাটাৰফল গতিকে আহক এনজয় কৰোঁ মই পিছে মোৰ চশমাযোৰ পিন্ধি ষ্টাইল মাৰি আছিলোঁ চশমাযোৰ পিন্ধি মানুহ গা ধুব যায়নে মই গা ধুব গৈছোঁ ষ্টাইল মাৰি আছোঁ অলপ পিছত বাপেকে মোৰ চশমাযোৰে হেৰাই থাকিলে কি হ'ব ইমান মানুহ দেখিছেনে ওপৰত উঠি গৈছে আচলতে এনেকুৱাবোৰৰ কাৰণে অলপ প্ৰব্লেম হয় কাৰণ ওপৰত উঠি যদি কিবা কাৰণে পিছল খাই তলত পৰে তেতিয়াহ'লে তেওঁলোকৰ মূৰ চুৰ চব ভাঙি যাব আচলতে কমিটিৰ মানুহো নাই ওচৰত গতিকে আৰু ইমান দুৰ্গম ঠাই ওচৰত হস্পিটেল নিবলৈ কাৰণে বহুত দিগদাৰ ৱাটাৰফল চাই উভতাৰ পথত চাওকচোনে ককা আৰু আইতাক আমি ধৰি পেলাই লৈ আহিছোঁ তেওঁলোকে কাৰোবাৰ লগত আহিছিল আৰু তেওঁলোকে আগবাঢ়ি যাব নোৱাৰিলে কিন্তু তেওঁলোকৰ লগত থকা মানুহকেইজন ৱাটাৰফললৈ বুলি গুচি গ'ল আৰু সেইকাৰণে আমি যিহেতু ঘূৰি আহিছোঁ গতিকে তেওঁলোককো আমাৰ লগতে লৈ আহিলোঁ আনি পেলাই তেওঁলোকক আমি বহাই থ'লোঁ আৰু তেওঁলোকৰ লগত অহা মানুহকেইজন আহি পোৱালৈকে অপেক্ষা কৰিব দিলোঁ ৱাটাৰফল আহিলোঁ ৱাটাৰফলৰ পৰা আমি আহিলোঁ এখন নদী এখন হৈছে কালিয়নী নদীত আমি সকলোৱে ফটো উঠিলোঁ ফটো উঠি মেলি এয়া আমাৰ ড্ৰেছটো কিন্তু মজা মিলিছে ন আজি চোৱা এইফালে চোৱা আমাৰ ড্ৰেছটো হোৱাইট ব্লেক মজা মিলিছোঁ মিলাই কৰি আমি আজি আহিলোঁ আহি পেলাই এই কালিয়নী নদী সোমালোঁ কি মজা ভিউ মজা নদী এখন ইয়াত এতিয়া মানুহে গা ধুই আছে
তো ইতিমধ্যে আপোনালোকে দেখা পালে যে আমি ৱাটাৰফললৈ গ'লোঁ, গা ধুলোঁ, নদীখনলৈ আহিলোঁ, গা ধুলোঁ আৰু বিন্দাছ এনজয় কৰি আমি এতিয়া ঘৰমুৱা হৈছোঁ। কিন্তু ঘৰমুৱাৰ পথত এটা সঁচা কথা মই আপোনালোকক ক'বলৈ ওলাইছোঁ। সেই কথাটো হৈছে কি, আমি ইমান দীঘলীয়া এটা দুৰ্গম ৰাস্তা, যিটো আচলতে এইটো ভিডিঅ'ৰ মাধ্যমেৰে গোটেই ৰাস্তাটো দেখুৱাটো সম্ভৱ নহয়, তথাপিও মই আপোনালোকক কথাৰে বুজাবৰ চেষ্টা কৰিছোঁ। ইমান দীঘলীয়া দুৰ্গম ৰাস্তা, পাহাৰৰ মাজৰ ৰাস্তা আমি অতিক্ৰম কৰি গৈ সেই ৱাটাৰফলটো পালোঁ হয়। ৱাটাৰফলটো বহুত ধুনীয়াকৈ আমি এনজয় কৰিলোঁ। কিন্তু তাৰ কিছুমান সঁচা কথা থাকে। সেই কথাবোৰ হৈছে কি, এই ৱাটাৰফলটো যিহেতু ইমান দুৰ্গম এলেকা অতিক্ৰম কৰি সেই ৱাটাৰফলটো আছে, আৰু গোটেই ৱাটাৰফলটোত থকা ঠাইখিনি দেখা পাইছেনে, গোটেই পাথৰেৰে ভৰি আছে, চাৰিওফালে পাথৰ। আৰু তাত আমি কিছুমান মানুহৰ যিটো উপদ্ৰৱ দেখা পালোঁ, সেই ৱাটাৰফলৰ ওপৰতো গৈ পেলাই মানুহে যিবোৰ উপদ্ৰৱ কৰি আছে, কিন্তু কিবা কাৰণে যদি কিবা অঘটন তাত ঘটে, তেতিয়াহ'লে কিন্তু হস্পিটেলাইজ কৰিবৰ কাৰণে নাইবা মেডিকেলৰ সুবিধা কৰি দিবৰ কাৰণে কিন্তু এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব। কাৰণ সেই দুৰ্গম পথ অতিক্ৰম কৰি আঘাতপ্ৰাপ্ত ব্যক্তিজনক আনি আকৌ মেডিকেলত ভৰোৱাটো এটা বহুত কষ্টকৰ কাম হ'ব। গতিকে সকলোৱে এনেকুৱা ঠাইত যাওক, এনজয় কৰক, ন' ডাউট আপোনালোকে এনজয় কৰিব পাৰিব, কিন্তু নিজৰ সাৱধানতাটো প্ৰথমতে সকলোৱে নিজৰ ছেফটিটো বজাই ৰাখি যাতে এনজয় কৰে। আগবেলাৰ ভাগতে আৰম্ভ কৰা যাত্ৰা আমি শেষ কৰিছোঁ এই ৰাতি, তাকো নামবৰ হাবিৰ মাজেৰে আমি ৰাতি আমাৰ যাত্ৰা সামৰিব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল পাইছে, বেয়া পাইছে, যি ক'ব বিচাৰিছে সকলোবোৰ আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবচোন। আপোনালোকৰ এটা কমেণ্টে মোক বহুতখিনি উৎসাহ যোগাব, আৰু আপোনালোকক ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। To the city streets, we began to feel the fire. We rise like tall buildings as the chemicals, they take us higher. The night's young and it's just begun as she puts her hand in mine.